এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে 5 ছেপ্টেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত শিক্ষাৰ্থীসকলৰ 50,000 টকাৰ আঁচনিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে শিক্ষাৰ্থীসকলৰ বাবে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে ৰাজ্যৰ শিক্ষাৰ্থীসকলক উচ্চ শিক্ষাৰ সপোনক বাস্তৱায়িত কৰাৰ দিশত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি 2.0 আগবঢ়াইছে। এই আঁচনিৰ অধীনত 1 এপ্ৰিল 2020 চনৰ পৰা আৰম্ভ কৰি 31 মাৰ্চ 2024 চনৰ ভিতৰত অনুমোদিত শিক্ষাৰ্থী ঋণৰ ক্ষেত্ৰত ৰাজসাহায্য প্ৰদান কৰা হ'ব। তো যিসকল শিক্ষাৰ্থীয়ে 1 এপ্ৰিল 2020 চনৰ পৰা আৰম্ভ কৰি 31 মাৰ্চ 2024 চনৰ ভিতৰত উচ্চ শিক্ষাৰ বাবে ঋণ লৈছিল, সেইসকল শিক্ষাৰ্থীক অসম চৰকাৰে প্ৰদান কৰিব 50,000 টকাৰ আৰ্থিক সাহায্য। তো ইয়াৰ লগতে আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অজন্তা নেওগ ডাঙৰীয়ানীয়েও কিন্তু এনেকুৱা এখন আপডেট প্ৰদান কৰিছে এইখন আঁচনিলৈ। তো ইয়াতে কোৱা হৈছে সমাগত 5 ছেপ্টেম্বৰৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ দূৰদৰ্শী চিন্তাধাৰাৰে আৰম্ভ হ'ব অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ দ্বিতীয় সংস্কৰণ। তো ইয়াতে কোৱা অনুযায়ী 5 ছেপ্টেম্বৰ তাৰিখৰ পৰাই কিন্তু অসম চৰকাৰে আৰম্ভ কৰিব অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি। তো আজিয়ে কিন্তু 5 ছেপ্টেম্বৰ, আজিৰ পৰাই কিন্তু আঁচনিখনৰ আবেদন আৰম্ভ হ'ব। তাৰপিছত ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক জনাই দিছোঁ। তাৰপিছত লিখা আছে অভিনন্দন এডুকেশ্যন লোন ছাবচিডি স্কিম 2.0। ইয়াৰ লগতে আৰু কোৱা হৈছে দ্য পৰ্টেল ফৰ দ্য স্কিম উইল গ' লাইভ অন 5 ছেপ্টেম্বৰ 2024 and will remaining open for 45 days closing on 20 October 2024। তো যিসকল শিক্ষাৰ্থীয়ে ঋণৰ ক্ষেত্ৰত 50,000 টকা পৰ্যন্ত চৰকাৰৰ ফালৰ পৰা ৰাজসাহায্য পাব বিচাৰে, সেইসকল শিক্ষাৰ্থীয়ে কিন্তু আজিৰে পৰা কৰিব পাৰিব অভিনন্দন এডুকেশ্যন লোন ছাবচিডি স্কিম 2.0। আজি কিন্তু 5 ছেপ্টেম্বৰ, আজিৰ পৰাই কিন্তু অসম চৰকাৰে মুকলি কৰিব পৰ্টেল। তো সেই পৰ্টেলৰ জৰিয়তে কিন্তু শিক্ষাৰ্থীসকলে কৰিব পাৰিব আবেদন। ইয়াৰ লগতে অভিনন্দন এডুকেশ্যন লোন ছাবচিডি স্কিম 2.0 আবেদন কৰাৰ অন্তিম সময়সীমা কিন্তু 20 অক্টোবৰ 2024। তো অহা 20 অক্টোবৰ 2024 তাৰিখৰ ভিতৰতে কিন্তু শিক্ষাৰ্থীসকলে কৰিব লাগিব এইখন আঁচনিত আবেদন। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী শ্ৰমযোগী মনধন যোজনালৈ বা PMSYM আঁচনিলৈ। এইখন আঁচনিৰ জৰিয়তে কিন্তু শ্ৰমিকসকলে প্ৰতি মাহতে 3,000কৈ টকা লাভ কৰিব। তো আঁচনিখনৰ বিষয়ে কি কোৱা হৈছে আপোনালোকক বিস্তাৰিত জনাই দিছোঁ। তো এইখন আঁচনিত অসংগঠিত শ্ৰমিকসকলে কিন্তু কৰিব পাৰিব আবেদন। যোগ্যতাৰ ক্ষেত্ৰত কোৱা হৈছে অসংগঠিত শ্ৰমিক হ'ব লাগিব, যাৰ মাহিলী উপাৰ্জন প্ৰতি মাহে 15,000কৈ টকা বা তাতকৈ কম হ'ব লাগিব। ইয়াৰ লগতে বয়সৰ ক্ষেত্ৰত কোৱা হৈছে 18 পৰা 40 বছৰ বয়সৰ প্ৰতিগৰাকী শ্ৰমিকেই কিন্তু এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত কি লাভ হ'ব সেয়া এতিয়া আপোনালোকক জনাই দিছোঁ। তো এই বিষয়ত কোৱা হৈছে ন্যূনতম নিশ্চিত পেঞ্চন। প্ৰতিগৰাকী হিতাধিকাৰীয়ে 60 বছৰ হোৱাৰ পিছতে প্ৰতি মাহে ন্যূনতম 3,000 টকাৰ পেঞ্চন লাভ কৰিব এইখন আঁচনিৰ জৰিয়তে। ইয়াৰ উপৰিও লাভ কৰিব পাৰিবাৰিক পেঞ্চন। পাৰিবাৰিক পেঞ্চনত কোৱা হৈছে পেঞ্চন লাভ কৰি থকাৰ সময়ত যদি
হিতাধিকাৰীৰ মৃত্যু হয় তেন্তে হিতাধিকাৰীৰ পত্নীয়ে পৰিয়াল পেঞ্চন হিচাপে লাভ কৰিব 50% টকা। তো ইয়াৰ উপৰিও আৰু কোৱা হৈছে হিতাধিকাৰীৰ আৰ্থিক বৰঙণি। তো শ্ৰমিকসকলে এইখন আঁচনিত আবেদন কৰাৰ পিছত কিন্তু আৰ্থিক বৰঙণি প্ৰদান কৰিব লাগিব। এই বিষয়ে ইয়াতে কোৱা হৈছে 18 বছৰ বয়সৰ প্ৰতিগৰাকী শ্ৰমিকে প্ৰতি মাহে 55 টকা তথা 40 বছৰ বয়সৰ শ্ৰমিক এগৰাকীয়ে মাহিলী 200 টকা বৰঙণি আগবঢ়ালে 60 বছৰ বয়স সম্পূৰ্ণ হোৱাৰ পিছত এইখন আঁচনিৰ জৰিয়তে পোনপটীয়াকৈ 3000 টকা আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব। তো যিসকল দুখীয়া মানুহে এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল দুখীয়া মানুহে কেনেকৈ আবেদন কৰিব পাৰিব এতিয়া আপোনালোকক জনাই দিছোঁ। এই বিষয়ে ইয়াতে কোৱা হৈছে হিতাধিকাৰীৰ ওচৰত এটা মোবাইল ফোন সঞ্চয় বেংক একাউণ্ট আৰু আধাৰ নম্বৰ থাকিব লাগিব। যোগ্য হিতাধিকাৰীয়ে তেওঁৰ নিকটতম উমৈহতীয়া সেৱা কেন্দ্ৰ CSCE গভৰ্ণমেণ্ট ছাৰ্ভিচ ইণ্ডিয়া লিমিটেড CSCSPD পৰিদৰ্শন কৰিব পাৰে আৰু সপ্ৰমাণ পত্ৰৰ আধাৰত আধাৰ নম্বৰ আৰু সঞ্চয় বেংক একাউণ্ট জনধন একাউণ্ট নম্বৰ ব্যৱহাৰ কৰি এইখন আঁচনিত কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল গ্ৰাম্য জীৱিকা সখীসকললৈ। তো ইয়াতে গ্ৰাম্য জীৱিকা সখীসকলৰ বাবে এনেকুৱা এখন আপডেট আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি কোৱা হৈছে বিতংভাৱে আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো অসম চৰকাৰে কেবিনেট বৈঠকত জীৱিকা সখীসকলৰ বাবে এখন বিশেষ আঁচনি হাতত লৈছে। তো এই বিষয়ে ইয়াতে কোৱা হৈছে জীৱিকা সখী এক্সপ্ৰেছ অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা মিছনৰ 5242 গৰাকী কেডাৰক নতুনকৈ জীৱিকা সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত স্কুটাৰ প্ৰদান কৰা হ'ব। তো যিসকল মহিলাই জীৱিকা সখী হিচাপে সমাজত কাম কৰি আছে সেইসকল মহিলাৰ বাবে অসম চৰকাৰে ঘোষণা কৰিছে জীৱিকা সখী এক্সপ্ৰেছ। এইখন আঁচনিৰ জৰিয়তে মহিলাসকলক অসম চৰকাৰে প্ৰদান কৰিব এখনকৈ স্কুটি। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজিৰ চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজিৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিলৈ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে এইখন আঁচনিত ফৰ্ম ফিল-আপ কৰি জমা দিছিল সেইসকল মহিলাই এই কাৰণকেইটা জনাটো অত্যন্ত প্ৰয়োজনীয়, অন্যথা আপোনালোকে নাপাব পাৰে 10,000 টকা। তো ইয়াতে কেইখনমান এলিজিবিলিটি ক্ৰাইটেৰিয়া অসম চৰকাৰে উল্লেখ কৰিছে, এতিয়া আপোনালোক এটা এটাকৈ জনাই দিছোঁ। ইয়াতে প্ৰথমে লিখা আছে শুড নট হেভ মোৰ দেন 3 চিলড্ৰেন ফৰ জেনেৰেল এণ্ড OBC বেনিফিচিয়াৰিজ। তাৰপিছত 2 নম্বৰত কোৱা হৈছে শুড নট হেভ মোৰ দেন 4 চিলড্ৰেন ফৰ SC ST মৰাণ মটক T টাইপ বেনিফিচিয়াৰিজ। তাৰপিছত 3 নম্বৰত কোৱা হৈছে SHG মেম্বাৰ হেভিং গাৰ্ল চাইল্ড শুড এনৰল হাৰ বাই দেম ইন স্কুল ইফ দে হেভ এটেণ্ডেড দ্য এজ। তাৰপিছত 4 নম্বৰত কোৱা হৈছে দ্য ট্ৰিজ প্লান্টেড আণ্ডাৰ অমৃত বিক্ষা আন্দোলন শুড বি সাৰ্ভাইভিং। তো এইকেইটা কাৰণৰ ভিতৰত বা এইকেইটা যোগ্যতা বা এইকেইটা এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত যিসকল মহিলাই অন্তৰ্ভুক্ত হৈ আছে কেৱল মাত্ৰ সেইসকল মহিলাই 10,000 টকা লাভ কৰিব। লগতে অসম চৰকাৰৰ ঘোষণা অনুযায়ী অতি শীঘ্ৰেই আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত সোমাই যাব 10,000 টকা। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ লিংক কৰা নাই সেইসকল মহিলাই অতি শীঘ্ৰেই বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰি লওক। তো আজি ইমানেই, ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব।